আজি আমাৰ অসমৰ সকলোৰে বাবে আজি এটি বৰ পবিত্ৰ দিন। আজি ডক্টৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুতিথি। তেওঁ আমাৰ প্ৰাণৰ শিল্পী আৰু আমি সেই শিল্পী দিৱস আজি উদযাপন কৰিছোঁ। তিনিচুকীয়াৰ কেইবাটিও অনুষ্ঠান একেলগ হৈ প্ৰথমবাৰৰ বাবে তিনিচুকীয়াৰ এই য'ত এতিয়া হৈছে গোলাপ চন্দ্ৰ অভিযানৰ নাট্যমন্দিৰ, ইয়াতে আমাৰ গোলাপ চন্দ্ৰ অভিযানৰ নাট্যমন্দিৰ, সক্ৰিয় শিল্পী মঞ্চ, সূৰ্যমুখী নাট্যগোষ্ঠী, আখৰাগড় নাট্যগোষ্ঠী, বিশ্বজ্যোতি সংগীত সমাজ, সাংস্কৃতিক সমাজ, এইদৰে কেইবাটাও অনুষ্ঠান লগ হৈ সমন্বয় সংঘ, স্নিগ্ধা বৰঠাকুৰ, শৰণী নাথ, এনেকৈ কেইবাটাও অনুষ্ঠান লগ হৈ আমি আজি ইয়াতে অনুষ্ঠিত কৰিছোঁ। আৰু আমি আচলতে এটা চেষ্টা চলাইছোঁ যাতে আমাৰ এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাক, শিল্পী দিৱসেই হওক, বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ ৰাভা দিৱসেই হওক, বা ডক্টৰ ভূপেন হাজৰিকা, সুধাকান্ত ভূপেন হাজৰিকাৰ মৃত্যুতিথি, এই দিৱসবিলাক যাতে আমি অনুষ্ঠানবোৰে নিজাকৈ নাপাতি সকলোৱে একগোট হৈ যাতে পাতোঁ, সেইবাবে আজি আমি একেলগে এনেকৈ এটা চেষ্টা দিছোঁ। আৰু আগলৈ আশা ৰাখিছোঁ আমি এই ক্ষেত্ৰত চবেই মিলিত হৈ এই দিৱসবিলাক পালন কৰিব পাৰিম।